এটা মধ্যবিত্ত পৰিয়ালৰ কাৰণে গাড়ী এখন লৈ গাড়ীখনৰ ইনষ্টলমেণ্ট মাৰি থকাটো কিমান ছেক্ৰিফাইচ কৰিব লাগে মধ্যবিত্ত শ্ৰেণীৰ মানুহসকলে হয়তো বুজি পাব। গাড়ীখন চাওকচোন ইমান বেয়া লগাকৈ কোনেনো অকিয়াই থৈ গ'ল। এইখন আচলতে কৰোঁ বুলি কৰি থৈ গৈছে এনেকৈ, কাৰণ অকণমান যদি কৰিলে মানে নজনাকৈ লাগিলে হ'লে গাড়ীৰ পৰা, তেতিয়া অকণমান লাগিলে হয়, এনেকৈ উধৰ পৰা মুধলৈকে এনেদৰে নালাগিলেহেঁতেন। আৰু অকণো বাৰু বেয়া নালাগিলেনে? ইমান নিষ্ঠুৰ মানুহ চাওকচোন। মৰমৰ বস্তুটো যদি এনেকৈ ঘা লাগিবলৈ হয় মনটো খুব বেয়া লাগে। কালি ৰাতি আমি এনেকৈ ডিউটিৰ পৰা অহাৰ পাছতহে দেখিছোঁ। এখেতে আচলতে ডিউটিলৈ গাড়ীখন লৈ যায়, কাৰণ আমাৰ এখন গাড়ী আৰু এখন স্কুটি আছে। স্কুটিখন মই ঘৰত মোৰ প্ৰয়োজন হয়, ল'ৰা স্কুললৈ নিয়াৰ পৰা চব সময়তে প্ৰয়োজন হয়, গতিকে এখেতে গাড়ীলৈ গুচি যায় আৰু শিৱসাগৰ ISBTত গাড়ীখন এনেদৰে থৈ দিয়েগৈ। তাতো যদি গাড়ীখন ছেফটি নহয় চাওকচোন বাৰু। আৰু তাত বাৰু CC কেমেৰা আছে, এইটো ওলাব লাহেকৈ CC কেমেৰাৰ ফুটেজবিলাক যেতিয়া চাব। তেখেতৰ বাৰু ইমান মন গ'ল নে গাড়ীখন ইমানকৈ এনেকৈ চাবি এটা মাৰি, হয়তো এনেকৈ চাবি এটা মাৰি পেলাই ইফালৰ পৰা ইফালে এনেকৈ লৈ গুচি গৈছে। আৰু তেখেত যদি ধৰা পৰে তেতিয়া কিন্তু সঁচাকৈ কৈছোঁ দেই, তেখেতৰ অকণমান ফালিম মই। তাৰমানে তেখেতক অকণমান মই কথাষাৰ সুধিব লাগিব যে আপুনি গাড়ীখনৰ কাৰণে গাড়ীখনত এনেদৰে মাৰিবলৈ ইমান মন গ'লনে? কিবা বেয়াকৈ যদি আছিলে তেতিয়াহ'লে মানুহজনক